হয় 2 জুলাইত হাতীমুৰা মথাউৰি ভাঙি কলিয়াবৰ বিভিন্ন অঞ্চল প্লাবিত কৰিছিল বিশেষকৈ যিসকল কৃষক আছিল কৃষকসকলৰ শালি ধানৰ পথাৰ তছনছ কৰি গৈছিল আৰু যাৰ কাৰণে এতিয়া জিলা কৃষি বিভাগ আগবাঢ়ি আহিছে কাৰণ আজি মই দেখিবলৈ কম ইয়া জিলা কৃষি বিভাগে এনেধৰণে কঠীয়া বিতৰণ কৰিছে য'ত স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকী আছে কেশৱ মহন্ত ডাঙৰ ইয়াত আছে তেখেতে নিজে উপস্থিত থাকি কৃষকসকলক এনেধৰণে ইয়া কঠীয়া বিতৰণ কৰিছে যেটো শালি খেতি কৰিবৰ কাৰণে এইসকল কৃষকৰ যথেষ্ট অসুবিধা হৈছিল যেটো 2 জুলাইত যি হাতীমুৰা বান্ধ ভাঙিছিল তাৰ পিছতে দেখা গৈছিল যে কলিয়াবৰ কৃষকসকলৰ কৃষি পথাৰ প্লাবিত কৰি তুলিছিল তেওঁলোকৰ বহু কৃষকৰ শালি খেতি আৰম্ভ কৰিছিল সেয়া নষ্ট কৰিলে কঠীয়া নষ্ট কৰিলে যাৰ কাৰণে তেওঁলোকে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছিল আৰু এতিয়া দেখা গৈছে জিলা কৃষি বিভাগ আগবাঢ়ি আহিছে য'ত আজি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই নিজে উপস্থিত থাকি কৃষকসকলক এয়া কঠীয়া বিতৰণ কৰিছে আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোকক বীজ বিতৰণ কৰিব ইতিমধ্যে আমি জানিব পাৰিছো মই পুনে পুনে মন্ত্ৰীগৰাকীৰ পৰা জানিব বিচাৰিম যেটো তেখেত নিজে উপস্থিত আছে দেখা গৈছে যে 2 জুলাইত যি মথাউৰি ভাঙিছিল তাৰ পিছত কৃষকসকল হাহাকাৰ অৱস্থা সৃষ্টি হৈছিল তেওঁলোকৰ শালি খেতি কৰিব পৰা নাছিল কঠীয়া নষ্ট হৈছিল এতিয়া কৃষি বিভাগ আগবাঢ়ি আহিছে আপুনি উপস্থিত আছে আজি কঠীয়া আৰু বীজ বিতৰণ কৰিব আমি বিশেষকৈ এই অঞ্চলত যিমান লোকৰে ক্ষতিগ্ৰস্ত হৈছে সকলোকে দিব পৰাকৈ কঠিয়াৰ যোগাৰ কৰা হৈছে এগ্ৰিকালচাৰ বিভাগে প্ৰায় 1500 বিঘা মাটিৰ কাৰণে কঠিয়া ইতিমধ্যে কৰিছে আৰু আমাৰ কলিয়াবৰ জিলা কৃষক পৰিষদেও প্ৰায় 1000 বিঘা মাটিৰ কাৰণে কৰিছে আমি 2500 পৰা 3000 বিঘা মাটিত কলিয়াবৰত কঠিয়া যোগান ধৰিব পাৰিম আৰু তাৰে আজি আৰম্ভ কৰা হৈছে আৰু এতিয়া তেখেতসকলক আমি এটো অনুৰোধ কৰিছো যে আপোনালোকে মাটি তৈয়াৰ কৰক আমি প্ৰত্যেক দিনেই কঠীয়া যোগান ধৰিব পৰাকে আমাৰ কঠীয়া মজুত আছে আৰু কৃষি বিভাগেও আনিব আমাৰ ইয়াত কৃষক পৰিষদৰ তৰফৰ পৰা দিব হয় নিশ্চিতভাৱে তেওঁলোকক 1000 প্ৰায় 1500 কৃষকক এনেধৰণে কঠীয়া বিতৰণৰ তেওঁলোকে ব্যৱস্থা কৰিছে মন্ত্ৰীগৰাকী নিজে উপস্থিত থাকি কৃষক পৰিষদেও এই ব্যৱস্থা কৰিছে কঠীয়াৰ লগতে তেওঁলোকে বীজ বিতৰণ কৰিছে মই ইয়াতে ডিঅ'গৰাকী আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কিমান কৃষক সামৰি লৈছে আপোনালোকে জিলা কৃষি বিভাগে আমি আমাৰ প্ৰায় শালি ধানৰ কঠীয়াও আছে আৰু বীজো আছে বীজেৰে আমি প্ৰায় 5000 বিঘা মান মাটি কভাৰ কৰিব পাৰিম আৰু আমি কঠিয়াৰে প্ৰায় 11000তকৈ অধিক বিঘা মাটি আমি কভাৰ কৰিব পাৰিম মুঠতে 15-16 হাজাৰ বিঘা মান আমি কভাৰ কৰিব পাৰিম এই যি আপোনালোকে কঠিয়া বা বীজ দিছে সেইখিনি কিমান দিনত সম্পূৰ্ণ হ'ব বা তেওঁলোকৰ উৎপাদন আজি এসপ্তাহৰ ভিতৰত আমি যিখিনি কঠিয়া আমাৰ কঠিয়াতলিত প্ৰস্তুত হৈ আছে আমি এসপ্তাহৰ ভিতৰত আমি এই তাৰ পৰা তুলি আনি কৃষক ৰাইজৰ মাজত বিতৰণৰ ব্যৱস্থা শেষ কৰি পেলাম নহয় যেহেতু কিছু পলম হৈছে তেওঁলোকৰ কঠীয়া ৰোৱাৰ ক্ষেত্ৰত এতিয়া যিখিনি কঠীয়া দিছে তেওঁলোক কিমান দিনৰ ভিতৰত তেওঁলোকৰ এই ধান উৎপাদন হ'ব এইখিনি এতিয়া সময় একদম নিয়মমতেই কঠীয়াখিনি আমি কঠীয়াতলিত ছটিয়াইছিলোঁ আৰু ঠিক তেনেকৈ এইখিনি 25ৰ পৰা খুব বেছি 28 দিন 30 দিনলৈ যোৱাই নাই 25ৰ পৰা 28 দিন কিছুমান কঠীয়াতলিত এতিয়াও 22 দিন 20 দিন এনেকুৱা হৈ আছে গতিকে পৰ্যায়ক্ৰমে উঘালিলে 30 দিনৰ ভিতৰত কঠীয়া উঘালিব লাগে আৰু সেই সময়সীমাৰ ভিতৰতেই আমাৰ কঠীয়াতলিত কঠীয়াখিনি বৰ্তমান আছে আৰু আমি সময়সীমাৰ ভিতৰতে কৃষকক পথাৰলৈ পঠোৱাৰ ব্যৱস্থা কৰাই দিম হয় নিশ্চিতভাৱে মই কৃষকৰ পৰা জানিব বিচাৰিম অকমান আপোনাৰ কিমান মাটি নষ্ট হ'ল পানী কিমান নষ্ট কৰিলে আমাৰ মাটি সৰুলৰাৰ মানে 16 বিঘা মোৰ 12 বিঘা হয় পানীয়ে নষ্ট কৰিলে সব শেষ এতিয়া যিখিনি কঠীয়া আপোনালোকক দিব এইখিনি আপোনাৰ পৰ্যাপ্ত হ'ব নে গুটিখিনি হ'ব লাগে আৰু হ'ব লাগে ৰাইজে দিম বুলি কৈছে চৰকাৰ তেতিয়া ৰুমেই আৰু নেৰো মাটি ৰেডি আছে এতিয়া ৰেডি আছে চাফা আছে মাটিকেইটা নিশ্চিতভাৱে আৰু এজন কৃষক আছে আপোনাৰ কিমান মাটি আছিলে আমাৰ 16 বিঘা মাটি 16 বিঘা হয় সব পানীয়ে নষ্ট কৰিলে সব শেষ নাই ৰুইছিলে নেকি আপুনি ৰোৱা হৈছিল 10 বিঘা ৰোৱা হৈছিল আৰু 5 বিঘা হোৱা নাছিলে কঠীয়াও গ'ল আৰু ৰোৱাও গ'ল এতিয়া চৰকাৰে কঠীয়া দিছে মন্ত্ৰী নিজে উপস্থিত আছে আজি ৰুম এতিয়া এয়া হৈ যাব কালি কঠীয়া পালেই হ'ল হয় নিশ্চিতভাৱে এয়া কৃষকসকল তেনেধৰণে তেওঁলোক আগবাঢ়ি আহিছে কৃষি বিভাগ আগবাঢ়ি আহিছে মন্ত্ৰী নিজে উপস্থিত গৌতম বৰা আপোনাক ধন্যবাদ জনাইছোঁ